হেল্ল' বন্ধুসকল, অগ্নিবীৰ আৰ্মি পৰীক্ষা 22 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। তো আজি মই আপোনালোকক ক'ম যে আপোনালোকে এক্সাম হলত কি লৈ যাব লাগিব এক্সাম চেণ্টাৰত। তো বলা বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, বহুত কেণ্ডিডেটে কি কৰে, কিবা কিবি ডকুমেণ্ট লৈ যায়, কিন্তু তেখেতে মানে কামৰ ডকুমেণ্ট লৈ নাযায়। সেইকাৰণে কি পৰীক্ষা দিব নেদেয় মানে চেণ্টাৰৰ মানুহবিলাকে। তো সেইকাৰণে কি ডকুমেণ্ট লাগে আপোনালোকে জানি লওক, যাতে আপোনালোকৰ ভুল নহয়। আৰু চাওক, এটা ৰিক্ৰুটমেণ্ট বছৰত একবাৰহে আহে। তো এই এক বছৰ আপোনালোকক যদি একবাৰ পৰীক্ষা দিব নাপায়, এক বছৰ সময় এনে গেল, তেনেহ'লে চাওক আপোনালোক কিমান লছ। তো সেইকাৰণে মই যে ভিডিঅ'টো লৈ আহিছোঁ যে কি ডকুমেণ্ট আপোনালোকে লৈ যাব পৰীক্ষা দিবলৈ। তো চাওক, পৰীক্ষা দিবলৈ 5টা ডকুমেণ্ট আছে ইয়াৰে, মই আপোনালোকক কৈ দিম। চাওক, প্ৰথমটো হ'ল যে আপোনালোকৰ যে অনলাইন পৰা ওলাব লাগিব। আপোনালোকৰ কি এক নম্বৰত কি আছে, আপোনালোক এডমিট কাৰ্ড, ঠিক আছে, এডমিট কাৰ্ড কালাৰফুল লৈ যাব এডমিট কাৰ্ড। তাৰপিছত 2 নম্বৰত আপোনালোকে ফটো লৈ যাব, পাছপোৰ্ট সাইজ ফটো, তো 10 কপি মান লৈ যাব, 10 কপি, ঠিক আছে, 10 কপি। তাৰপিছত 3 নম্বৰ, আপোনালোকে নিজৰ আইডেণ্টিটি প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড লৈ যাব। আধাৰ কাৰ্ড, যদি আধাৰ কাৰ্ড নাথাকে আপোনালোকৰ, তেনেহ'লে আপোনালোকে পান কাৰ্ড লৈ যাব পাৰে। আৰু পান কাৰ্ড নাথাকিলে আপোনালোকে মেট্ৰিকৰ মাৰ্কশ্বিটখন লৈ যাব পাৰে, ঠিক আছে। তাৰপিছত কি আছিল 4 নম্বৰ, আপোনালোকে কলম লৈ যাব, 4 নম্বৰ কলম। 5 নম্বৰ কি আছে, আপোনালোকে পানী বটল লৈ যাব, বটল, ঠিক আছে। এইখিনি বস্তু আপোনালোকে লৈ যাব। চাওক, আপোনালোকক একো প্ৰব্লেম নহয়, ঠিক আছে। আৰু এইকেইদিন আপোনালোকে পঢ়ি থাকক, 22 তাৰিখৰ পৰা আপোনালোকৰ পৰীক্ষা আৰম্ভ হ'ব, আপোনালোকে জানে। তো এই আছিল আজিৰ ভিডিঅ'টো, ধন্যবাদ।